হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ৰ শোধনাগাৰৰ যি অবৈধ পকী দেৱাল নিৰ্মাণ কৰিছিলে নুমলীগড় শোধনাগাৰ আৰু সেই দেৱালয়ক আচলতে যি সেউজ ন্যায়াধিকৰণ আছে সেউজ ন্যায়াধিকৰণে 2018 চনতে অবৈধ বুলি ঘোষণা কৰিছিলে কাৰণ হস্তিদণ্ডিত নিৰ্মাণ হৈছিলে এই পকী দেৱাল দেওপাহাৰৰ কাষত আৰু সেই দেৱাল সম্পূৰ্ণৰূপে ভাঙিবলৈ নিৰ্দেশ দিছিলে। কিন্তু তাৰ পিছতে দেখা পোৱা গৈছিলে সেই গোচৰৰ বিৰোধিতা কৰি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু 2024 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সেউজ ন্যায়াধিকৰণৰ যি ৰায় আছিলে সেই ৰায়কে উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে আৰু তাৰ পিছতে এমাহ সময়সীমা বান্ধি দিছিলে সেই অবৈধ যি হস্তিদণ্ডি নিৰ্মাণ কৰা যি পকী দেৱাল আছিলে সেই দেৱাল ভাঙি দিবলৈ নিৰ্দেশ দিছিলে। আৰু আজি দেখিবলৈ পোৱা গৈছে নুমলীগড় শোধনাগাৰে উচ্চ ন্যায়ালয়ৰ যি গোচৰৰ শুনানি আছিলে সেই শুনানিক সন্মান জনাই এনেদৰে দেখা পোৱা গৈছে তেওঁলোকে যি হস্তিদণ্ডি যি বৃহৎ দেৱাল নিৰ্মাণ কৰিছিল সেই দেৱাল ইতিমধ্যে এক্সকেভেটৰ জেচিপি লগাই ইতিমধ্যে ভাঙি দিয়া দেখিবলৈ পোৱা গৈছে। আৰু 2018 চনত আচলতে যি বোকাঘাটৰ প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে এক গোচৰ তৰিছিল NGTত আৰু সেই গোচৰৰ ৰায় হিচাপে এই দেৱালখন যিখন পকী দেৱাল আছিলে এই দেৱালখন সম্পূৰ্ণ অবৈধ আৰু এই দেৱালখন এমাহৰ ভিতৰত ভাঙিবলৈ নুমলীগড় শোধনাগাৰক NGTয়ে আচলতে নিৰ্দেশ দিছিলে। কিন্তু তাৰ পিছতো দেখা পোৱা গ'ল এই দেৱাল ভঙা নাছিলে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গ'ল যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নুমলীগড় শোধনাগাৰ 2024 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আচলতে নুমলীগড় শোধনাগাৰৰ যি সেই দেৱাল অবৈধ বুলি উচ্চ ন্যায়ালয়ে ৰায় দিয়ে আৰু তাৰ পিছতে এমাহ সময়সীমা বান্ধি দিয়া দেখি পোৱা গৈছিল। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই দেৱাল সম্পূৰ্ণৰূপে ভাঙি দিয়া দেখিবলৈ পোৱা গৈছে। নুমলীগড় শোধনাগাৰে জেচিপি আৰু এক্সকেভেটৰ লগাই সেই যি পকী দেৱাল আছিলে সেই দেৱাল ভাঙি পেলোৱা পৰিলক্ষিত হৈছে।